আছা? মই তোমাক গোটেই ঘৰতে বিচাৰি ফুৰিছোঁ। এই নহয় অ', ৰুমটোতেনো কিমান সোমাই থাকিম, সেইটো কাৰণে ভাবিলোঁ বাহিৰৰ সেই ড্ৰয়িং ৰুমতে বহোঁ বুলি। পিছে মোকনো বিচাৰি ফুৰিবলগীয়া কিটো হ'ল? আচলতে মানে মই তোমাক কথা এটা ক'ম বুলি আহিছিলোঁ। মানে কিবা কিবি সেই বনাই ৰেডি কৰি থওঁ বুলি ভাবিছোঁ। কি বনাই ৰেডি কৰি থওঁ? আৰু আনকালে দেখোন তই পাকঘৰত সোমোৱাৰ কথা নকওঁ, আজি আকৌ বনাই ৰেডি কৰি থোৱাৰ কথা কৈছ। মই মানে বুজা নাই একো। নে কোনোবা আহিব ঘৰলৈ? কোনোবা লগৰ ছোৱালী আহিব নেকি আকৌ তোৰ ভাগৰ? অ' মা, তুমিও যে আৰু দেই সকলোবোৰ কথা পাহৰিয়ে থাকা। সেইদিনা মই তোমাক কোৱা নাছিলোঁ জানো মই প্ৰণয়ক ইয়াত একেবাৰে থাকিবলৈ মাতি দিম বুলি? আৰু সি আজি আহিব। মই তাক আজিয়ে মাতিছোঁ। সেইটো কাৰণে তাৰ কাৰণে খাবলৈ কিবা কিবি বনাই থওঁ আকৌ, নহ'লে সি জানো বেয়া নাপাব? কিন্তু মই দাদা আৰু সেই নবৌৰ লগত এই বিষয়ে কথা পতাই নাই নহয়। এইদৰে আকৌ সেই প্ৰণয়ক মাতি দিলে আকৌ যদি সীমান্তই মানে কাজিয়াখন কৰে তেতিয়া কিন্তু বৰ বেয়া কথা হ'ব। মা, তুমিও যে কিনো কৰি থাকা নহয়। তুমি বাৰু দাদা আৰু বৌক এতিয়ালৈকে কথাবোৰ কোৱা নাইনে? মইতো তোমাক কেতিয়াবা ক'বলৈ ক'লোঁ। আৰু তুমি জানাই মই আজি প্ৰণয়ক মাতিলোঁ। এতিয়া যদি তাক মই নালাগে বুলি কৈ দিওঁ, সি বাৰু কি বুলি ভাবিব? মোৰ কথা বহুত বেয়াকৈ ভাবিব ন। সেইটো কাৰণে মইতো এতিয়া মানা কৰিব নোৱাৰোঁ নহয়। কিন্তু তই তাক মতাৰ আগত এবাৰ মোক জনাই লোৱা হ'লে কথাটো ভাল আছিলে। তই আকৌ নজনোৱাকৈ ঘপকৈ মাতি দিছ নহয়। মই আকৌ কি জানো, তুমি সেই দাদা আৰু নবৌক ক'লা বুলিহে ভাবিছিলোঁ। এতিয়ালৈকে আকৌ তুমি নাই কোৱা বুলি মই নাজানো নহয়। কিন্তু মই নাজানো, তুমি হেণ্ডেল কৰিবা আৰু সকলোবোৰ। মইতো আজি প্ৰণয়ক মাতিম বুলি কৈছোঁ, মাতিলোঁ আৰু। আইঐ দেহি, এতিয়া গোটেইবোৰ আৰু সমস্যা মোৰ কপালতহে পৰিল। এতিয়া মই সেই ল'ৰা বোৱাৰীকে বুজাওঁ নে এইফালে ছোৱালীকে বুজাওঁ? এতিয়া ল'ৰা বোৱাৰী ক'লেও ল'ৰা বোৱাৰীয়ে বুজি নাপায়, এইফালে ছোৱালীক ক'লেও ছোৱালীয়ে বুজি নাপায়। মা, তুমিও মানে দাদাবোৰৰ দৰে একে আৰু দেই। তুমি আৰু মোৰ কাৰণে এইখিনিও কৰিব নোৱাৰানে? মই তোমাক মোৰ প্ৰব্লেমবিলাকৰ কথা ক'লোৱেই। তুমিয়ে যদি মোক নুবুজা আৰুনো কোনে বুজিব কোৱাচোন? হ'ব দে, মই তোৰ প্ৰব্লেমবোৰ কথা বুজিছোঁ। কিন্তু ঘপকৈ মানে সেই কাজিয়া হোৱাটো ঘৰখনত ময়ো নিবিচাৰোঁ। পিছে তই চিন্তা কৰিব নালাগে দেই, মই সিহঁতক বুজাম বাৰু। প্ৰণয়ক মাতি দে, সকলোবোৰ মই হেণ্ডেল কৰি ল'ম। সঁচাকৈ পাই মা, তুমি থকাৰ কাৰণে যে মই কিমান সুখী নহয়। আজি তুমি যদি নথকা হ'লে মোক কোনে ইমানখিনি সহায় কৰিলেহেঁতেন? আৰু মোক কোনেও ইমান ভালকৈ বুজিও নাপায় তোমাৰ বাহিৰে। তুমি যে সঁচাকৈ বহুত ভাল। হ'ব হ'ব, এতিয়া কথাৰ সেই মেল মাৰি থাকিব নালাগে। যি বনাব মন গৈছে সোনকালে বনাগৈ যা। আকৌ আহি পালে একো খাব নাপালে মোৰে বেয়া লাগিব। হ'ব দিয়া মা, সেই আৰু কিবা কিবি সেই আনিবলৈ আছিলে, মানে চিকেন আনিম বুলি ভাবিছিলোঁ। মইতো ওলাই যাব নোৱাৰিমেই। তুমি সেই ৰামু কাকাক কৈ দিবাচোন, ৰামু কাকাই লৈ আহিব। হ'ব বাৰু দে, মই সেই কৈ দিম ৰামুক। চাইলি, অ' চাইলি, ওলাই হৈছেনে তোমাৰ? ইমান দেৰি কৰিছা নহয়, মোৰ আকৌ অফিচলৈও যাব আছে, দেৰি হৈছে। হৈয়ে গ'লো মোৰ ওলাই, মই সেই পাকঘৰলৈ গৈছিলোঁ। চাইলি, তোমাক আজি দেখি মানে মই তোমাৰ আকৌ প্ৰেমতে পৰি যাম গতে লাগিছে দেই। তোমাক কিন্তু এই লেহেংগাযোৰে বহুত ধুনীয়া দেখাইছে। তুমি আৰু কিনো কথাবোৰ কৈ থাকা নহয়। তুমি কিবা মোক কি এই লেহেংগাযোৰত আগতে দেখা নাই নেকি? বিয়াৰ আগতে এবাৰ পিন্ধিছিলোঁ নহয়। মই সেই ঘৰৰ পৰা লৈ আহিছিলোঁ, বিয়াৰ পিছতো কেতিয়াবা সেই কিবা অকেজন থাকিলে পিন্ধিম বুলি। পিছে আজি তোমাক মোৰ অকলে সেই বিয়ালৈ যাব দিয়া মন নাই, ভয়ে লাগিছে আকৌ যদি কোনোবাই তোমাক উঠাই লৈ যায়। কোনে উঠাই নিব বিয়া পতা মানুহক? সেই স্থানটো লাগি আছে নহয় কপালত, কোনো নিদিয়া আবহে খাব নালাগে। পিছে মই দেখোন তোমাক ওলাব কৈছিলোঁ, তোমাৰহে সময় নাই বুলি কৈছা আকৌ তুমি। যাবলৈতো মোৰো মন আছিলে তোমাৰ লগত, কিন্তু উপায়তো নাই নহয়। অফিচৰ সেই মিটিংখন মানে কেঞ্চেলো কৰিব নোৱাৰোঁ, আৰু কেঞ্চেল কৰিলে নিজৰে দিগদাৰ হ'ব। সেইটো কাৰণেহে অফিচ যাব লগা হৈছে, নহ'লে মই তোমাৰ লগতে সেই বিয়া খাবলৈ গ'লোহেঁতেন। একো নাই দিয়া, মই বুজিছোঁ। পিছে আজি মোৰ অলপ দেৰি হ'ব হা বিয়া ঘৰত। তুমি আহোঁতে মোক মানে 8টামান বজাতহে আনিবা। ঠিক আছে, মই তোমাক 8টামান বজাতে আনিম বাৰু। তাতোতকৈ যদি বেছি দেৰি হয় তুমি মোক কল এটা কৰি দিবা। হ'ব বাৰু। পিছে এটা কথা নহয়, আজি ঘৰত কোনোবা আলহী আহিব নেকি? তুমিও যে মোক কিনো কথাবোৰ সুধিছা নহয়। মই জানাই দেখোন ঘৰতে নাথাকোঁ, আৰু মইনো কেনেকৈ গম পাম? তোমালোকেহে গম পাবা আকৌ ঘৰত কোনোবা আলহী আহিব থাকিলে। মায়ে দেখোন তোমাক কয়। পিছে তুমি কিয় সুধিলা বাৰু কোনোবা আলহী আহিব নেকি? কি মাহঁতে কৈছিল নেকি? নহয় মানে আজি মানে ভণ্টিয়ে ৰাতিপুৱাৰ পৰা পাকঘৰত ইটো সিটো বনাই আছে, ইমানবিধ বস্তু বনাইছে। আনকালে দেখোন তাই পাকঘৰত সোমাবলৈ বেয়া পায়, সেইটো কাৰণে সুধিছোঁ। তুমি বেছিকৈ এনেই এইবিলাক চিন্তা কৰি আছা। ভণ্টিৰ চাগে কোনোবা লগৰ ছোৱালী আহিব, সেইটো কাৰণে তাই ইমানবোৰ খানা বনাই আছে, নহ'লেনো কিয় বনাব? নাজানো পাই, মোৰ মানে আচৰিতে লাগিছে। আৰু কিবা মনটো আজি ৰাতিপুৱাৰ পৰা ভাল লাগি থকা নাই, কিবা যেন অঘটন ঘটিব তেনেকুৱাহে লাগিছে। তুমিও যে আৰু ক'ৰবালৈ ওলোৱা টাইমতনো কিয় এনেকুৱা কথাবোৰ কৈ থাকিব লাগে? ভাল নালাগে নহয় শুনিবলৈ, আৰু মন মাৰি থাকিব নালাগে দিয়া। একো নহয়, তুমি এনেই কথাবোৰ বেছিকৈ চিন্তা কৰা আজিকালি। বয়স হৈছে যে, সেইটো কাৰণে কথাবোৰ অলপ বেছিকৈ চিন্তা কৰা হৈছোঁ। বৰ বয়স হৈছে, এতিয়াও সেই কোনোবাই দেখিলে বিয়া সোমোৱা ছোৱালী বুলি নক'বই, লৈয়ে যাব আকৌ। সাৱধানে থাকিবা দেই, মাজে মাজে মই ভিডিঅ' কল কৰি থাকিব লাগিব, নহ'লে আকৌ বেলেগ ল'ৰা পাই গ'লে দিগদাৰ হ'ব নহয়। হ'ব ব'লা এতিয়া গৈ থাকোঁ, দেৰি হ'ব। নহ'লে আকৌ তোমাৰ অফিচলৈ দেৰি হ'লে মোকে আকৌ পিছত গালি পাৰিবা তুমি। ব'লা, পিছে তোমাক এৰি যাবলৈ মন নাই, কিন্তু যাবই লাগিব। এইডোখৰ আৰু লগতে যাওঁ। প্ৰণয়, এইটো ইয়াত যে? ঐ, তই ইয়াত যে? তই ইয়ালৈ কিয় আহিছ? মই এনেই আহিছোঁ। দাদা আৰু বৌ, নমস্কাৰ দেই, ভালনে আপোনালোকৰ? হ'ব, তই আমাৰ আগত ইমান সভ্য হৈ দেখুৱাব নালাগে। তই কি কাৰণত ইয়ালৈ আহিছ সেইটো ক।
এইফালে মানে গমেই নাপায় মই কি কাৰণে আহিছোঁ। হাঁহি ওলাইছে আপোনালোকলৈ। আপোনালোকে ঘৰখনত থাকিও নাজানেনে মই কি কাৰণে ইয়ালৈ আহিছোঁ? আমি আকৌ কেনেকৈ গম পাম তুমি ইয়ালৈ কি কাৰণে আহিছা? ক'লেহে গম পাম। তেনেহ'লে শুনক, আজিৰ পৰা আৰু মই এইখন ঘৰতে থাকিম আৰু, মানে মোৰ ৱাইফৰ লগত। তাই আকৌ মোক মাতিলে ইয়াত থাকিবলৈ, সেইটো কাৰণে আহিছোঁ। কি? ভণ্টিয়ে মাতিছে ইয়াত থাকিবলৈ? মায়ে গম পায় নে নাপায় বাৰু এই বিষয়ে? চোৱা, মই তোমাক কোৱা নাছিলোঁ কোনোবা আলহী আহিব চাগে, সেইটো কাৰণে ইমান ভণ্টিয়ে ৰান্ধি আছে বুলি। মই যিটো কৈছিলোঁ সেইটোৱে হ'ল। পিছে ই আহিলেও ইয়াত থাকিব নোৱাৰে নহয়। মায়েতো ইয়াত থাকিবই নিদিব। ইয়াক গোটা মাৰি এইখন ঘৰৰ পৰা উলিয়াই পঠাব, যিহেতু মোৰ ভণ্টিক সেইখন ঘৰত কেনেকুৱা ব্যৱহাৰ কৰিছে সিহঁতে। নাজানো দেই, যদি তোমাৰ মায়েও এই প্ৰণয়ক ইয়াত ৰখাম বুলি কয় তেতিয়া কি কৰিবা তুমি? কি হ'ল দাদাবৌ, মই অহাৰ কাৰণে বেয়া পাইছে নেকি? খুব চিন্তাত পৰি গ'ল যেন পাইছোঁ। একো চিন্তা কৰিব নালাগে আপোনালোকে। আপোনালোকক আমনি নকৰোঁ নহয়। খালি আপোনালোকৰ পইচাতে বহি বহি খাবলৈ আহিছোঁ আৰু, কিমাননো নিজে কষ্ট কৰি খাম। ইয়াৰ মানে মুখ ভাঙিয়ে দিওঁ নেকি? অলপো লাজ নাই ছাৰ এইটো নীলাজটোৰ? এইদৰে মোৰ মুখত, মানে মোৰ ঘৰতে আহি ক'বলৈ মোৰ মুখৰ আগত সাহস কৰিছে। মই বাৰু নীলাজেই, মোৰ এইদৰে থাকিয়ে ভাল লাগে। পিছে ইমান ওপৰতেনো নহ'লে বহি বহি ক'ত খাব পাম আৰু, সেইটো কাৰণে মানুহজনীকো পঠিয়াই দিলোঁ আৰু এতিয়া নিজেও এখন ঘৰতে থাকিম আৰু আপোনালোকৰ চকুৰ আগত। সীমান্ত, ইয়াৰ লগত লাগি লাভ নাই। ইয়াৰ লগত মুখ যুঁজাবলৈ হ'লে নিজে বেয়া হ'বা। তুমি মাক কোৱা। চাইদি তুমি ঠিকেই কৈছা।